দিনত কলা চশমা পিন্ধি থাকে সোণাপুৰ বন বিভাগে নহলে হঠাতে চকুত পৰিব পাৰে দুৰ্নীতিৰ সাম্ৰাজ্য বন বিভাগৰ চকুৰ আগতে ধ্বংস ডিমৰীয়াৰ সেউজ পাহাৰ কোন প্ৰভাৱশালীৰ আশীৰ্বাদত দিন দুপৰতে নিঃশেষ হৈছে বৃহৎ পাহাৰ প্ৰশাসনৰ নিষেধাজ্ঞা থকাৰ পাছতো কাৰ ছত্ৰছায়াত এই ধ্বংসযজ্ঞ সাধাৰণ ৰাইজক বাধা দিয়া বন বিভাগে প্ৰভাৱশালী মাফিয়াৰ ওচৰত কিয় নিজৰ মুখত দিয়ে খোপা সোণাপুৰৰ কমলাজাৰীত দিন দুপৰতে চলিছে পাহাৰ ধ্বংসযজ্ঞ দিনৰ পোহৰতে শেষ হ'ল ডিমৰীয়াৰ সেউজ পাহাৰ অথচ কুম্ভকৰ্ণ নিদ্ৰাত সোণাপুৰ বন বিভাগ মুখ্যমন্ত্ৰীয়ে জুবিন ক্ষেত্ৰত উপস্থিত হৈ পাহাৰ কাটিলে ৰাইজে বেয়া পায় বুলি মন্তব্য কৰি পাহাৰ খনন নকৰাকৈয়ে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰাৰ চেষ্টা হাতত লোৱা বুলি মন্তব্য কৰাৰ সময়তে আনফালে সোণাপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কমলাজাৰীত চলিছে অবাধ পাহাৰ খনন বেয়া হৈ যাব আৰু পাহাৰ কাটিলে মানুহে বেয়াও পায় গতিকে পাহাৰখনতে কিবা কৰিব পাৰি নেকি আমি চাম প্ৰায় 10 বিঘাৰো অধিক পাহাৰৰ ভূমি কাটি তহিলং ভূমাফিয়াৰ কাৰ বলত বলিয়ান হৈ কি উন্নয়নৰ নামত চলিছে পাহাৰ ধ্বংসযজ্ঞ ক্ষমতা আৰু মেনেজৰ অংকৰে দিন দুপৰতে এফালৰ পৰা কটা হৈছে ৰঙামাটি সোণাপুৰৰ বন বিভাগ পৰিণত হৈছে নেকি ধন বিভাগলৈ আমাৰ সাধাৰণ ৰাইজৰ এটা মনত এটা প্ৰশ্ন উত্থাপন হৈছে যে এইটো মানে বন বিভাগ নে ধন বিভাগ মানে প্ৰশ্ন হৈছে যে মুখ্যমন্ত্ৰীয়ে আজিৰ 2 ঘণ্টা আগত জুবিন ক্ষেত্ৰ মানে সম্প্ৰসাৰণ কৰিবৰ কাৰণে মানে পাহাৰ নাকাটাৰ উপদেশ দিলে যে মানে ৰাইজে বেয়া পাব দেখাত বেয়া দেখিব কিন্তু একেই ডিমৰীয়াৰে কমলাজাৰী অঞ্চলত আজি দিনৰ পোহৰত ৰঙামাটি খনন কাৰ্য চলি আছে কিন্তু বিভাগীয় কৰ্তৃপক্ষ নিমাত ডিমৰীয়াৰ পাহাৰসমূহ কাটি তহিলং কৰিলেও চকু নপৰে বন বিভাগৰ এই দৃশ্যলৈ ভালদৰে মন কৰক দিন দুপৰতে জেচিবি ডাম্পাৰৰ সহায়ত এফালৰ পৰা কাটি গৈছে পাহাৰৰ ৰঙামাটি দৰিদ্ৰ পৰিয়ালৰ লোকে বাসগৃহ নিৰ্মাণৰ বাবে পাহাৰৰ মাটি কাটিলে বাধা দিবলৈ তৎপৰ হোৱা বন বিভাগৰ এনেবোৰ দৃশ্য চকুত নপৰে বুলিও ক্ষোভ উজাৰিছে স্থানীয় মহিলাই এতিয়া ঘৰ বনাবৰ কাৰণে কাটিছোঁ লেট্ৰিন বাথৰুম বনাবৰ কাৰণে একেবাৰে কাটিছোঁ নহয় তেতিয়া মানে আমাক একেবাৰে 5বাৰমান ফৰেষ্টাৰ পুলিচ আহিলে জেচিপিখনকে লৈ যাব খোজে কিন্তু এতিয়া দামী মানুহ কাটিছে না টকা পইচা দিকে এতিয়া নধৰে এতিয়া প্ৰশ্ন হয় ডিমৰীয়াৰ সেউজ পাহাৰ ধ্বংসৰে কি উন্নয়নৰ জোৱাৰ আনিব বিভাগীয় লোকে কেতিয়ালৈ ঘোৰ নিদ্ৰাৰ পৰা হাৰ পাব বন বিভাগ পৰৱৰ্তী প্ৰতিবেদনত ফাদিল হ'ব কাৰ ছত্ৰছায়াত চলিছে ডিমৰীয়াৰ সেউজ পাহাৰ খনন সোণাপুৰৰ পৰা সুশান্ত কাকতিৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ